মাজুলীৰ ডেকাচাঙৰ বাকৰি বুধবাৰৰ পৰা আৰম্ভ পঞ্চম মনকিট উৎসৱ নৱপ্ৰজন্মৰ শিল্পীক অনুপ্ৰাণিত কৰাৰ বাবে প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো অনুষ্ঠিত হৈ আহিছে এই উৎসৱ সাংস্কৃতিক কৰ্মী কৌশিক নাথে তেওঁৰ পুত্ৰৰ স্মৃতিত অনুষ্ঠিত কৰা এই উৎসৱত অংশগ্ৰহণ একাংশ উদীয়মান কণ্ঠশিল্পীৰ মনকিট অনুষ্ঠানৰ মূল লক্ষ্য হৈছে আত্মাৰ সংগীতক সজীৱ ৰূপত সজাই তুলি অসমীয়া সংগীত ক্ষেত্ৰখনক গতিশীলতা প্ৰদান কৰা যিসমূহ গীতে শ্ৰোতাৰ হৃদয় চুই যায় সেইসমূহ গীত তথা তাৰ কণ্ঠশিল্পীক এখন মঞ্চ প্ৰদান কৰি জনসাধাৰণৰ আগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে এই অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে মাজুলীৰ লুইট নদীৰ পাৰত ডেকাচাঙৰ বাকৰিত অনুষ্ঠিত কৰি অহা হৈছে এই সংগীতৰ উৎসৱ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা মনকিট অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে কেইবাগৰাকী কণ্ঠশিল্পী লগতে অভিনেতা আদিল হুছেইন অনুৰাগ শইকীয়া জয় বৰুৱা কল্যাণ বৰুৱা ধ্ৰুৱজ্যোতি ফুকনকে আদি কৰি বহু শিল্পীয়ে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানটোত প্ৰকৃত ৰাগটো আছে নে নাই জানিব যদি ৰাগটোই নাজানে বৰগীত এইটো স্কেলত নাই বুলি কৈ পেলাই অপভ্ৰংশ ৰূপ এটা দিবলৈ চেষ্টা কৰাটো কি প্ৰয়োজনটো আছে নেকি প্ৰয়োজন তেনেকুৱা যদি এইটো আমি বিচাৰিছিলোঁ যে এটা আদান প্ৰদান এটা এক্সচেঞ্জ এটা আৰম্ভ হওক আৰু নতুন ৰজনীৰ কাৰণে তেওঁলোকৰ কাৰণে এইটো দেখাটো বৰ দৰকাৰ যে মিউজিকটো বেলেগ বেলেগ জেগাত মানুহে কেনেকৈ লয় আৰু কোনটো লাইফৰ এটা যোনটো কালচাৰেল যোনটো এটা তেওঁলোকৰ এটা গ্ৰ'থ কাৰণে কেতিয়াবা নহ'লে আমাৰ ইয়াত এনেকুৱা হয় যে অকল মিউজিকটো লৈ বেপাৰটো কেনেকৈ কৰিব পাৰি কিন্তু মিউজিকটো লাইফষ্টাইল কেনেকুৱা আৰু কেনেকুৱা এটা মানুহৰ ৰিচাৰ্চ মডত গুচি যায় সেইকাৰণে খুব ভাল পাইছোঁ এবাৰ আদিল দা কচিদাটো যোন ইনিচিয়েটিভ লৈছে বাহিৰৰ পৰা মানুহ আনা কাৰণে অসমীয়া আৰ্টিষ্টখিনি অসমখনো জানিব লাগে অসমৰ বাহিৰৰ ভাৰতখনকো জানিব লাগে আৰু পৃথিৱীখনত বুজিব লাগে যে মানুহে মিউজিকটো কেনেকৈ মিউজিকটো মানে এটা ষ্টেণ্ড এলোন বস্তু নহয় এইটো গোটেই সংস্কৃতিৰ এটা মেইন এটা ড্ৰাইভিং কম্পনেণ্ট ড্ৰাইভিং ফ'ৰ্চ আৰু মাজুলীত আহি এতিয়া তাৰ মানুহ আহি পাইছেহি এইটো নিজৰে ভাল